নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি অনুশীলনী 7 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 1 নম্বৰ কুৱেশ্যন ক্লাসিফাই দ্য ফলোইং ট্ৰায়াঙ্গেলছ এজ ইকুইলেটাৰেল আইসোসেলছ স্কেলেনি ৰাইট এংগেল একুইট এংগেল অবটিউজ এংগেল ট্ৰায়াঙ্গেলছ। আৰু অসমীয়াত কি কৈছে তলৰ ত্ৰিভুজবোৰ সমবাহু সমৃদ্ধিবাহু বিষমবাহু সমকোণী সূক্ষ্মকোণী স্থূলকোণী ত্ৰিভুজ হিচাপে চিনাক্ত কৰা। অৰ্থাৎ তলত দিয়া যিবোৰ ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজবোৰক আমি বিভিন্ন ত্ৰিভুজ হিচাপে চিনাক্তকৰণ কৰিব লাগে। ইয়াত চোৱা দিয়া আছে সমবাহু। সমবাহু মানে হৈছেগৈ যি ত্ৰিভুজৰ তিনিখন বাহু সমান সেই ত্ৰিভুজখনক কোৱা হ'বগৈ সমবাহু ত্ৰিভুজ। ইয়াত দিয়া আছে সমৃদ্ধিবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ দুইটা বাহু সমান সেই ত্ৰিভুজখনক কোৱা হয় সমৃদ্ধিবাহু ত্ৰিভুজ। ইয়াত লিখা আছে বিষমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ এটা বাহু মিল নাথাকে অৰ্থাৎ প্ৰতিটো বাহু বেলেগ বেলেগ থাকে সেই ত্ৰিভুজখনক কোৱা হয় বিষমবাহু ত্ৰিভুজ। ইয়াত লিখা আছে সমকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজখনক কোৱা হ'বগৈ সমকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব সেই ত্ৰিভুজখনক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। ইয়াৰ পাছত স্থূলকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেই ত্ৰিভুজখনক কোৱা হয় স্থূলকোণী ত্ৰিভুজ। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম এক্সাৰচাইজ 7ৰ 1 নম্বৰৰ সলিউশন। ইয়াত প্ৰথমে ত্ৰিভুজখন চাই লোৱা। এইখন বাহুৰ যোনটো মাপ সেইটো হৈছে 5 সেন্টিমিটাৰ, এইখন হৈছে 8 সেন্টিমিটাৰ আৰু এই বাহুখনৰ যোগ হৈছে 8 সেন্টিমিটাৰ। যেহেতু ইয়াত দুইখন বাহুৰ মাপ সমান সেইবাবে এই ত্ৰিভুজখনক কোৱা হ'বগৈ সমৃদ্ধিবাহু ত্ৰিভুজ। অৰ্থাৎ যি ত্ৰিভুজৰ দুটা বাহুৰ মাপ সমান সেই ত্ৰিভুজখনক কোৱা হয় সমৃদ্ধিবাহু ত্ৰিভুজ। সেইবাবে তোমালোকে ইয়াত লিখিবা সমৃদ্ধিবাহু বুলি লিখিবা। আৰু যদি তোমালোকে ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ISOSCELES আইসোসেলস ট্ৰায়াঙ্গেলছ বুলি লিখিবা TRIANGL ট্ৰায়াঙ্গেল বুলি লিখিবা। ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন। ইয়াত চোৱা এই ত্ৰিভুজখনৰ এইখন কোণৰ মাপ দিয়া আছে 90 ডিগ্ৰী। তোমালোকে চোৱা ইয়াত ইংৰাজী এল আখৰৰ নিচিনা এখন তোমালোকে চিন দেখিবলৈ পাইছা। যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ এলৰ নিচিনা চিন দেখিবলৈ পাবা তেতিয়া তোমালোকে বুজিবা যে ইয়াত থকা যোনটো কোণ আছে এই কোণৰ যোনটো মাপ সেইটো হৈছে 90 ডিগ্ৰী। যেতিয়া এখন ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেতিয়া সেই যোনখন ত্ৰিভুজ আছে সেই ত্ৰিভুজখনক কোৱা হয় সমকোণী ত্ৰিভুজ। সেইবাবে তোমালোকে ইয়াত লিখিবা সমকোণী বুলি লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা ৰাইট RIGHT ৰাইট এংগেল ANGLED এংগেল ট্ৰায়াঙ্গেল TRIANGLE ট্ৰায়াঙ্গেল বুলি লিখিবা। ইয়াৰ পাছত 3 নম্বৰৰ সলিউশন। প্ৰথমে 3 নম্বৰ যিখন ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজখন চাই লোৱা। ইয়াত চোৱা ইয়াত যিখন কোণ আছে এই কোণৰ যোনটো মাপ আছে সেইটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু। তেতিয়াহ'লে এই যিখন ত্ৰিভুজ আছে এই ত্ৰিভুজখনক আমি ক'ম স্থূলকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেই ত্ৰিভুজখনক কোৱা হয় স্থূলকোণী ত্ৰিভুজ। সেইবাবে তোমালোকে ইয়াত লিখিবা 3 নম্বৰটোত লিখিবা স্থূলকোণী বুলি লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা অবটিউজ অবটিউজ ANGLED এংগেল ট্ৰায়াঙ্গেল TRIANGLE ট্ৰায়াঙ্গেল বুলি লিখিবা। ইয়াৰ পাছত নম্বৰ 4ৰ সলিউশন। প্ৰথমে 4 নম্বৰ চিত্ৰখন চাই লোৱা। ইয়াত চোৱা এইখন বাহুৰ যোনটো জোখ সেইটো দিয়া আছে 5.2 সেন্টিমিটাৰ, ইয়াতো দিয়া আছে 5.2 সেন্টিমিটাৰ, ইয়াতো দিয়া আছে 5.2 সেন্টিমিটাৰ। যেহেতু এই ত্ৰিভুজখনৰ প্ৰতিটো বাহুৰ মাপ সমান সেইবাবে এই ত্ৰিভুজখনক কোৱা হ'বগৈ সমবাহু ত্ৰিভুজ। সেইবাবে তোমালোকে ইয়াত লিখিবা
সমবাহু বুলি লিখিবা সমবাহু সমবাহু ত্ৰিভুজ বুলি লিখি দিবা সমবাহু ত্ৰিভুজ ইয়াতো তোমালোকে ত্ৰিভুজ বুলি লিখিবা ত্ৰিভুজ ইয়াতো ত্ৰিভুজ বুলি লিখি দিবা আৰু ইয়াতো ত্ৰিভুজ লিখি দিবা ত্ৰিভুজ সমবাহু ত্ৰিভুজ আৰু ইংলিছত লিখিবা যে EQUILATERAL ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বুলি লিখিবা TRIANGLE ট্ৰায়াঙ্গেল ইয়াৰ পাছত 5 নম্বৰৰ সলিউশন প্ৰথমে যিখন ত্ৰিভুজ দিয়া আছে এইখন চাই লোৱা এইখন বাহুৰ যোগ দিয়া আছে 7 সেন্টিমিটাৰ এইখন বাহুৰ যোগ দিয়া আছে 5 সেন্টিমিটাৰ আৰু এইখন বাহুৰ যোগ দিয়া আছে 6 সেন্টিমিটাৰ যেহেতু আমি দেখিবলৈ পাইছো যে এই ত্ৰিভুজখনৰ প্ৰতিটো বাহুৰ মাপ বেলেগ বেলেগ সেইবাবে এই ত্ৰিভুজখনক কোৱা হ'বগৈ বিষম বাহু ত্ৰিভুজ সেইবাবে তোমালোকে ইয়াত লিখিবা বিষম বাহু ত্ৰিভুজ বিষম বাহু ত্ৰিভুজ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা SCALENE স্কেলেনি ট্ৰায়াঙ্গেল TRIANGLE ট্ৰায়াঙ্গেল ইয়াৰ পাছত 6 নম্বৰৰ সলিউশন প্ৰথমে 6 নম্বৰ ত্ৰিভুজখন চাই লোৱা আর কোণৰ মাপটো দিয়া আছে 80 ডিগ্ৰী এস কোণৰ মাপটো দিয়া আছে 55 ডিগ্ৰী টি কোণৰ মাপটো দিয়া আছে 45 ডিগ্ৰী যেহেতু ইয়াত আমি দেখিবলৈ পাইছো যে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু যেতিয়া এটা ত্ৰিভুজৰ কোণৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব তেতিয়া সেই ত্ৰিভুজখনক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ সেইবাবে তোমালোকে ইয়াত লিখিবা সূক্ষ্মকোণী ত্রিভুজ সূক্ষ্মকোণী ত্রিভুজ আর যদি ইংলিশত লিখা তেতিয়াহ'লে লিখিবা একিউট অ্যাঙ্গেল ট্রায়াঙ্গেল TRIANGLE ট্রায়াঙ্গেল ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকিবনে যদি নাথাকে তেন্তে সেইটো প্ৰতিপন্ন কৰিবলৈ এটা সৰল ছবি আঁকা এটা ত্ৰিভুজৰ উন্নতি এতিয়া চোৱা উন্নতি মানে কি ত্ৰিভুজটোৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুটোৰ ওপৰলৈ টনা লম্বডালকে উন্নতি বুলি কোৱা হয় অৰ্থাৎ যেতিয়া আমি ছবিখন অংকন কৰিম তেতিয়া আমি কথাটো সহজতে বুজি পাম এতিয়া চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 সলিউশন ইয়াত চোৱা প্ৰশ্নটো কি কৈছে এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকিবনে নাথাকে এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত নাথাকে যদি নাথাকে তেন্তে সেইটো প্ৰতিপন্ন কৰিবলৈ এটা সৰল ছবি আঁকা চোৱা কেনেধৰণে কৰিম প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত ইয়াত আমি প্ৰথমে এডাল ইয়াত বাহু অংকন কৰিলো ইয়াত এডাল আমি প্ৰথমে বাহু অংকন কৰিলো বাহুৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো এতিয়া আমি এইদৰে ইয়াত এখন ত্ৰিভুজ অংকন কৰিম ইয়াত আমি এ বি ইয়াত থকা বিন্দুটোক মই সি বুলি ধৰি লৈছো এতিয়া আমি ইয়াত এখন ত্ৰিভুজ পালো এ বি সি এখন ত্ৰিভুজ পালো এতিয়া আমি এই বি বিন্দুটোক অলপ আগলৈ আমি বঢ়াই দিও এই ধৰণে আমি বি বিন্দুটোক অলপ আগলৈ বঢ়াই দিলো এই ধৰণে আমি অলপ আগলৈ বঢ়াই দিলো এতিয়া চোৱা ইয়াত আমি এটা শীৰ্ষবিন্দু পালো হয়নে এতিয়া এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা আটাইতকৈ যিডাল সৰু বা চুটি ৰেখা আছে তাকে কি বুলি কোৱা হ'বগৈ উন্নতি বুলি কোৱা হ'বগৈ অৰ্থাৎ চোৱা এই সি বিন্দুটোৰ পৰা আমি ইয়াৰ বিপৰীত বাহুলৈ এইদৰে এডাল লম্ব অংকন কৰিম অৰ্থাৎ আটাইতকৈ সৰু অৰ্থাৎ চুটি এডাল আমি ইয়াত ৰেখা অংকন কৰিলো আৰু ইয়াকে কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় আৰু এই উন্নতিডালে তলত থকা
ৰেখাডালৰ লগত ইয়াত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, ইয়াত এখন আমি ত্ৰিভুজ পাইছিলো, এ বি চি এখন ত্ৰিভুজ পালো। এই ত্ৰিভুজখনৰ চোৱা, এই উন্নতিডাল ত্ৰিভুজখনৰ ভিতৰত আছে নে বাহিৰত আছে? নিশ্চয় বাহিৰত আছে, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা। চোৱা, প্ৰশ্নটো কি কৈছে, এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকিবনে? ভিতৰত নাথাকে, হয়নে? যদি নাথাকে তেন্তে সেইটো প্ৰতিপন্ন কৰিবলৈ এটা সৰল ছবি আঁকা। তোমালোকে এই ছবিখন অংকন কৰি দিবা আৰু ইয়াত লিখিবা চি আৰু ইয়াত লিখি দিবা যে টি লিখি দিবা। আৰু তোমালোকে লিখিবা যে এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত থাকিবনে? তোমালোকে লিখিবা যে এটা ত্ৰিভুজৰ, প্ৰশ্নটোৰ লগত মিলাই লিখিবা যে এটা ত্ৰিভুজৰ উন্নতি সদায়ে ত্ৰিভুজটোৰ ভিতৰতে নাথাকে। ইয়াত লিখিবা নাথাকে। কাষৰ চিত্ৰখন আমি দেখিবলৈ পাইছো, হয়নে? ইয়াত তোমালোকে লিখিবা যে কাষৰ চিত্ৰটোৰ পৰা দেখা যায় যে চি শীৰ্ষবিন্দুটোৰ পৰা উন্নতি আঁকিবলৈ এ বি বাহুক আমি কি কৰিছিলো, অলপ বহাই দিছিলো, হয়নে? ইয়াত তোমালোকে লিখিবা বৰ্ধিত মানে বহাই দিয়া, বৰ্ধিত কৰা হৈছে। এতিয়া ইয়াত লিখিবা যে চি টি উন্নতি ত্ৰিভুজটোৰ বাহিৰত আছে। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখিবা। তোমালোকে যদি এইখিনি যদি লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে এই যিখন মই চিত্ৰ অংকন কৰি দিলো, এই চিত্ৰখন অংকন কৰি দিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। জাষ্ট তোমালোকে ইয়ালৈকে লিখি দিবা যে এটা ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰত নাথাকে। আৰু এই যিখন ছবি আছে এই ছবিখন তোমালোকে কিন্তু অংকন কৰিব লাগিব। পৰাপক্ষত তোমালোকে গোটেইখিনি লিখিবলৈ যত্ন কৰিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, এটা ত্ৰিভুজৰ কেইডাল উন্নতি থাকে? এটা ত্ৰিভুজৰ 3ডাল উন্নতি থাকে। 4 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুযুক্ত এটা ত্ৰিভুজ অংকন কৰা, লগতে ত্ৰিভুজটোৰ আটাইকেইডাল উন্নতি আঁকা। চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 3 সলিউশন। ইয়াত চোৱা, ত্ৰিভুজখনৰ বাহুখিনিৰ জোখখিনি দিয়া আছে 4 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। যেহেতু ইয়াত 6টো ডাঙৰ, সেইবাবে প্ৰথমে আমি স্কেল পাতৰ সহায়ত আৰু পেঞ্চিলডালৰ সহায়ত 6 সেন্টিমিটাৰ জোখৰ প্ৰথমে আমি এডাল বাহু অংকন কৰিম। ইয়াৰ পৰা ইয়াৰ যোনটো জোখ সেইটো হৈছে গৈ 6 সেন্টিমিটাৰ। প্ৰথমে আমি 6 সেন্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিলো। ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক চি বুলি ধৰি লৈছো। ইয়াৰ পাছত বাহুৰ জোখটো আছে 5 সেন্টিমিটাৰ। এতিয়া আমি স্কেল পাতৰ পৰা কম্পাছডালৰ সহায়ত 5 সেন্টিমিটাৰৰ জোখটো ল'ম। ইয়াৰ পৰা ইয়াৰ জোখটো হৈছে 5 সেন্টিমিটাৰ। এই ধৰণে তোমালোকে জোখটো লৈ ল'বা। এতিয়া এই বি বিন্দুটোক কেন্দ্ৰ কৰি পেলাই তোমালোকে এটা বৃত্তচাপ আঁকিবা। এইদৰে এটা বৃত্তচাপ আঁকিবা। এতিয়া আন এখন বাহুৰ জোখ দিয়া আছে কিমান? 4 সেন্টিমিটাৰ। এতিয়া স্কেল পাতৰ পৰা তোমালোকে এই 4 সেন্টিমিটাৰৰ জোখটো ল'বা কম্পাছৰ সহায়ত। এনেধৰণে তোমালোকে জোখটো লৈ ল'বা। এতিয়া এই চি বিন্দুটো কেন্দ্ৰ কৰি পেলাই
চি বিন্দু কেন্দ্ৰ কৰি এই ধৰণে আন এটা বৃত্তচাপ অংকন কৰিবা আৰু চোৱা এই বৃত্তচাপ দুটাই ইয়াত কটাকটি কৰিছে এই বিন্দুটোৰ নামটো দি দিয়া এ বুলি এতিয়া এই এল লগত বি বিন্দুটো সংযোগ কৰি দিয়া আকৌ এল লগত চি বিন্দুটো সংযোগ কৰি দিয়া বি চিৰ যোনটো যোগ আছিল সেইটো হৈছিল 6 সেন্টিমিটাৰ বি আৰু এ অৰ্থাৎ এ বি বাহুৰ যোগ আছিল 5 সেন্টিমিটাৰ আৰু এ চি বাহুৰ যোগ আছিল 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এইখন হৈ গ'ল আমাৰ ত্ৰিভুজখন এতিয়া সব প্ৰশ্নটোত কি কৈছে এটা ত্ৰিভুজৰ কেইডাল উন্নতি থাকে 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ দৈৰ্ঘ্য বাহুযুক্ত এটা ত্ৰিভুজ অংকন কৰা আমি ত্ৰিভুজখন অংকন কৰিলো লগতে ত্ৰিভুজটোৰ আটাইকেইডাল উন্নতি আঁকা এতিয়া আমি ইয়াৰ উন্নতি আঁকিম শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ আমি কি কৰিব লাগিব আটাইতকৈ চুটি ৰেখাডাল অংকন কৰিব লাগিব আৰু ইয়াকে কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় আৰু এই উন্নতিয়ে ইয়াৰ সমতল বিপৰীত বাহুৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰিব ইয়াত তোমালোকে এই ধৰণে চিনখন দি দিবা আৰু এই চিনখনে বুজাব যে ইয়াৰ যোনটো কোণৰ যোগ সেইটো কিমান 90 ডিগ্ৰী ঠিক একে ধৰণে এতিয়া এই বি শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ এই ধৰণে উন্নতিডাল অংকন কৰি দিয়া এই ধৰণে উন্নতিডাল অংকন কৰা ঠিক একে ধৰণে এতিয়া চি বিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহু এ বি লৈ এই ধৰণে উন্নতিডাল অংকন কৰি দিয়া এতিয়া চোৱা এই ত্ৰিভুজখনৰ আমি কেইডাল উন্নতি পালো এডাল দুইডাল তিনিডাল ইয়াত তোমালোকে এনেধৰণে চিনখন দিবা আৰু ইয়াত তোমালোকে এনেধৰণে চিনখন দি দিবা আৰু এতিয়া ইয়াৰ নামটো দি দিয়া এ ইয়াত দি দিয়া ডি বুলি আৰু ইয়াৰ নামটো দি দিয়া ই বুলি আৰু ইয়াৰ নামটো দি দিয়া এফ বুলি আৰু তোমালোকে ইয়াত লিখিবা যে এ ডি ইয়াৰ পাছত বি ই আৰু চি এফ তিনিটা উন্নতি আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে লিখিবা যে এ ডি বি ই এণ্ড চি এফ are 3 all TITUDES altitudes উন্নতি কি বুলি কোৱা হয় altitudes বুলি কোৱা হয় আৰু এইটো হল আমাৰ 3 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰটো লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজ এ বি চিৰ কোণ এ সমান 90 ডিগ্ৰী এ বি বাহুৰ যোগটো দিয়া আছে 6 সেন্টিমিটাৰ এ চি বাহুৰ যোগটো দিয়া আছে 8 সেন্টিমিটাৰ হলে ত্ৰিভুজটো অংকন কৰা চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুলৈ টনা উন্নতিডাল চিনাক্ত কৰা বাকি দুডাল উন্নতিও আঁকা অৰ্থাৎ কেনেধৰণে কৰিম নাম্বাৰ 4ৰ সলিউশন প্ৰথমে আমি এ বি বাহুখন অংকন কৰিম আৰু এই এ বি বাহুৰ যোগটো কিমান দিয়া আছে 6 সেন্টিমিটাৰ প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত 6 সেন্টিমিটাৰ জোখৰ প্ৰথমে আমি এডাল বাহু অংকন কৰিম ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 6 সেন্টিমিটাৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো আৰু ইয়াৰ যোনটো যোগ সেইটো হৈছে 6 সেন্টিমিটাৰ এতিয়া সব প্ৰশ্নটোত কি কৈছে যে এ কোণৰ যোনটো যোগ সেইটো কিমান 90 ডিগ্ৰী সেইবাবে আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত এ বিন্দুৰ ওপৰত 90 ডিগ্ৰী এখন কোণ অংকন কৰিম যেহেতু বাহুডাল সু দিশত আছে সেইবাবে আমি কোণৰ যোগটো সোঁফালৰ পৰা গন্তি কৰিব লাগিব ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 10 ডিগ্ৰী 20 30 40 50 60 70 80 90 আছে ইয়াত এটা বিন্দু দিয়া এতিয়া এই স্কেল পাতৰ সহায়ত এ বিন্দুৰ লগত ইয়াত অঁকা বিন্দুটোক সংযোগ কৰি দিয়া এই ধৰণে সংযোগ কৰি দিয়া আৰু এই ৰশ্মিডালৰ নাম দি দিয়া এ এক্স বুলি এ এক্স এতিয়া চোৱা ইয়াত কি কৈছে এ চি বাহুৰ যোগটো কিমান 8 সেন্টিমিটাৰ এতিয়া আমি এই স্কেল পাতৰ পৰা কম্পাছডালৰ সহায়ত 8 সেন্টিমিটাৰৰ যোগ ল'ব লাগিব এই ধৰণে তোমালোকে 8 সেন্টিমিটাৰৰ
জোখটো লৈ ল'বা। এতিয়া আমি এই বি বিন্দুটো কেন্দ্ৰ কৰি 8 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ আঁকিম। এই ধৰণে আমি এটা বৃত্তচাপ আঁকিম। এতিয়া চোৱা, এই বৃত্তচাপটোৱে এই এক্স ৰশ্মিক ইয়াত কটাকটি কৰিছে। এতিয়া এই বিন্দুটোৰ নাম দি দিয়া চি বুলি, চি। এতিয়া এই বিৰ লগত চি বিন্দুটো সংযোগ কৰি দিয়া, বিৰ লগত চি বিন্দুটো সংযোগ কৰি দিয়া, সংযোগ কৰি দিয়া। এতিয়া চোৱা, আমি আঁকিবলগীয়া আমাৰ ত্ৰিভুজখন পাই গলো। এ বি চি আমি আঁকিবলগীয়া ত্ৰিভুজখন পাই গলো। আৰু ইয়াত কোণৰ জোখটো হৈছে 90 ডিগ্ৰী। আৰু এইখন বাহুৰ যোনটো জোখ সেইটো হৈছে কিমান? 8 সেন্টিমিটাৰ, হয়নে? ইয়াত তোমালোকে লিখিবা 8 সেন্টিমিটাৰ। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। আৰু কৈছে যে এই ত্ৰিভুজখনৰ উন্নতিখিনি অংকন কৰিবলৈ চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুলৈ টনা উন্নতিডাল চিনাক্ত কৰা, বাকী দুডাল উন্নতিও আঁকা। এতিয়া আমি ইয়াৰ উন্নতি অংকন কৰিম। চি বিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ আমি কি কৰিম? উন্নতিডাল অংকন কৰিম। ইয়াৰ পৰা তোমালোকে এই ধৰণে উন্নতিডাল অংকন কৰিবা। এই ধৰণে তোমালোকে উন্নতিডাল অংকন কৰিবা। আৰু ইয়াৰ নামটো দি দিয়া এ বি চি ডি বুলি দি দিয়া। এই বিন্দুটোৰ নাম ডি বুলি দি দিয়া। এতিয়া এই এ বিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ উন্নতিডাল অংকন কৰা। এই ধৰণে তোমালোকে উন্নতিডাল অংকন কৰিবা। আৰু ইয়াৰ নামটো দি দিয়া এ বি চি ডি ই বুলি দি দিয়া। এতিয়া এই বি বিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ উন্নতিডাল অংকন কৰি দিয়া। আৰু ইয়াৰ নামটো দি দিয়ে এফ বুলি। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে চিত্ৰখন অংকন কৰিবা। আৰু যদি ইয়াৰ অংকন প্ৰণালীটো তোমালোকক লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। 4 নম্বৰ সলিউশন, ত্ৰিভুজ এ বি চি অৰ্থাৎ এইখন ত্ৰিভুজ এ বি চিৰ কোণ এৰ মানটো দিয়া আছে 90 ডিগ্ৰী। এ বি বাহুৰ জোখটো দিয়া আছে 6 সেন্টিমিটাৰ। এ বি বাহুৰ জোখটো দিয়া আছে 6 সেন্টিমিটাৰ। বি চি বাহুৰ জোখটো দিয়া আছে 8 সেন্টিমিটাৰ। ত্ৰিভুজটো অংকন কৰিব লাগে। অংকন প্ৰণালী স্তৰ 1। প্ৰথমে আমি কি কৰিছিলো? এ বি 6 সেন্টিমিটাৰ জোখৰ ৰেখাখণ্ড অঁকা হ'ল। প্ৰথমে আমি এ বি 6 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰিছিলো। স্তৰ 2 এ বিন্দুত এ এক্স লম্ব এ বি টনা হ'ল। ইয়াৰ পাছত আমি কি কৰিছিলো? এ এক্স লম্ব টানিছিলো এ বি বাহুৰ ওপৰত। ইয়াৰ পাছত স্তৰ 3 বি বিন্দু কেন্দ্ৰ কৰি 8 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ অঁকা হ'ল। ইয়াৰ পাছত আমি বি বিন্দু কেন্দ্ৰ কৰি এটা আমি বৃত্তচাপ আঁকিছিলো। আৰু সেই বৃত্তচাপটোৱে এ এক্স ৰশ্মিক এই চি বিন্দুত কটাকটি কৰিছে। স্তৰ 4 এই চাপটোৱে এ এক্সক চি বিন্দুত কটাকটি কৰে। স্তৰ 5 বি চি সংযোগ কৰা হ'ল। ইয়াৰ পাছত আমি স্কেলৰ সহায়ত বি আৰু চি বিন্দু দুটা সংযোগ কৰিছিলো। ত্ৰিভুজ এ বি চি আঁকিবলগীয়া ত্ৰিভুজ। আৰু আমি আঁকিবলগীয়া আমাৰ ত্ৰিভুজখন পাই গলো। চি শীৰ্ষবিন্দুৰ পৰা ইয়াৰ পাছত আমি কি কৰিছিলো? চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুৰ ওপৰত আমি উন্নতিডাল অংকন কৰিছিলো। চি শীৰ্ষবিন্দুৰ পৰা এ বিৰ ওপৰত চি ডি উন্নতি অঁকা হ'ল। চি ডি উন্নতি অঁকা হ'ল। বাকী দুডাল উন্নতি বি ই হয়নে? বি ইয়াত ইটো হ'ব ইয়াত বি ই আৰু এ এফটো হ'ব ইয়াত তোমালোকে এফ লিখিবা। বি ই আৰু এ এফ আন দুডাল উন্নতি আমি ইয়াত অংকন কৰিলো। আৰু এইটো হ'ল আমাৰ 4 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, স্তম্ভ মিলোৱা, কোণৰ মাপ, অজ্ঞাত কোণৰ মাপ। 1 নম্বৰ প্ৰশ্ন, এ বি চিৰ কোণ এৰ মানটো দিয়া আছে 30 ডিগ্ৰী, কোণ বিৰ মান দিয়া আছে 70 ডিগ্ৰী। আমি কোণ চিৰ মানটো উলিয়াব লাগে। আমি এটা কথা জানো যে এখন ত্ৰিভুজৰ তিনিটা কোণৰ মাপ কিমান হ'ব লাগিব? 180 হ'ব লাগিব। অৰ্থাৎ চোৱা, ইয়াত এখন ত্ৰিভুজ আছে। এই কোণখনক আমি এ বুলি ধৰি লৈছো, এই কোণখনক আমি বি বুলি ধৰি লৈছো, আৰু এই কোণখনক আমি চি বুলি ধৰি লৈছো। এতিয়া চোৱা, এ কোণৰ মাপটো কিমান দিয়া আছে? 30 ডিগ্ৰী। বি কোণৰ মাপটো দিয়া আছে 70 ডিগ্ৰী। আমি এই চি কোণৰ মাপটো উলিয়াব লাগে। আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব লাগে? 180 হ'ব লাগে।
এতিয়া এই দুটা বাহুৰ যেহেতু যোগ দিয়া আছে, এই দুটা বাহুক যোগ কৰাচোন কিমান হ'বগৈ 70 আৰু 30 কিমান হ'ল 100। এতিয়া 100ৰ লগত কিমান দিলে 180 হ'বগৈ 80 দিব লাগিব হয়নে? 100ৰ লগত যেতিয়া আমি 80 যোগ কৰিম তেতিয়া আমি কিমান পাম 180 পাম হয়নে? অৰ্থাৎ চি কোণৰ যোনটো মাপ সেইটো কিমান হ'বগৈ 80 ডিগ্ৰী হ'বগৈ। এতিয়া চোৱা 80টো ক'ত আছে? 80টো আছে ইয়াত হয়নে? অৰ্থাৎ 1 নম্বৰটোৰ লগত তোমালোকে এই বি নম্বৰটো মিলাই দিবা। ইয়াৰ পাছত 2 নম্বৰ ত্ৰিভুজ পি কিউ আৰৰ কোণ পিৰ মান দি আছে 100 ডিগ্ৰী, কিউৰ মান দি আছে 60 ডিগ্ৰী, আৰৰ মানটো আমি উলিয়াব লাগে। এতিয়া আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 হ'ব লাগিব। প্ৰথমে এই দুটা কোণৰ মাপটো যোগ কৰাচোন কিমান 100 আৰু 60 কিমান হ'ল 160 হ'ল হয়নে? 180 হ'লে আৰু কিমান লাগিব 20 লাগিব। সেইবাবে এই 2 নম্বৰটোৰ লগত এই চি নম্বৰটো মিলাই দিয়া আৰু এই 3 নম্বৰটোৰ লগত এই 1 নম্বৰটো মিলাই দিবা, এ নম্বৰটো মিলাই দিবা। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি কৰিবা আৰু ইংলিছত হ'লে তোমালোকে এনেধৰণে কৰিবা। প্ৰথমটোৰ লগত বি নম্বৰটো মিলাই দিবা, তাৰপিছত 2 নম্বৰটোৰ লগত চি নম্বৰটো মিলাই দিবা আৰু 3 নম্বৰটোৰ লগত এ নম্বৰটো মিলাই দিবা। আৰু এইটো হ'ল আমাৰ 5 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰ প্ৰশ্ন, এটা ত্ৰিভুজৰ উন্নতিবোৰ সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকে, এইটো হ'বগৈ অশুদ্ধ। কাৰণ চোৱা যেতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিছিলো তাত আমি পাইছিলো যে ত্ৰিভুজৰ উন্নতিডাল সদায় ত্ৰিভুজখনৰ ভিতৰৰ ফালে নাথাকে, কেতিয়াবা কেতিয়াবা উন্নতিডাল ত্ৰিভুজখনৰ ক'ত থাকে বাহিৰতো থাকে হয়নে? যেহেতু ইয়াত কৈছে যে উন্নতিবোৰ সদায় ত্ৰিভুজটোৰ ভিতৰত থাকে, সেইবাবে এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ। সেইবাবে তোমালোকে লিখিবা 6 নম্বৰৰ 1 নম্বৰৰ সলিউশন, ইয়াত তোমালোকে লিখিবা অশুদ্ধ, অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, ত্ৰিভুজটোৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ মাত্ৰ এডালেই উন্নতি আঁকিব পাৰি, এইটো হ'বগৈ শুদ্ধ। 2 নম্বৰৰ সলিউশন, ইয়াত লিখিবা শুদ্ধ আৰু ইংলিছত লিখিবা ট্ৰু, TRUE ট্ৰু। অৰ্থাৎ চোৱা ইয়াত আমি ত্ৰিভুজ অংকন কৰিছিলো, তাত চোৱা এইডাল শীৰ্ষবিন্দুৰ পৰা আমি কি কৰিব পাৰি এডালে কি কৰিব পাৰিম উন্নতি অংকন কৰিব পাৰিম। ইয়াত থকা শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ আমি অকল এডালে কি কৰিব পাৰিম উন্নতি অংকন কৰিব পাৰিম। এইডাল শীৰ্ষবিন্দুৰ পৰা এইডাল নহয়, এইটো শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ আমি এডালে কি কৰিব পাৰিম উন্নতি অংকন কৰিব পাৰিম। সেইবাবে 2 নম্বৰটো কি হ'বগৈ শুদ্ধ হ'বগৈ আৰু ইংলিছলৈ ট্ৰু বুলি লিখিবা। ইয়াৰ পাছত 3 নম্বৰ, এটা ত্ৰিভুজৰ কোণ তিনিটাৰ মান 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী হ'ব পাৰে। এতিয়া এই তিনিটা কোণৰ মাপ যোগ কৰাচোন কিমান হয় 60 আৰু 40 কিমান 100, 100 আৰু 50 150। যেহেতু তিনিটা কোণৰ যোগফল 150 হৈছে সেইবাবে এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ। কাৰণ আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কিমান হ'ব লাগিব 180 হ'ব লাগিব। যেহেতু ইয়াত 150 হৈছে সেইবাবে 3 নম্বৰটো কি হ'বগৈ অশুদ্ধ। ইয়াত লিখিবা যে 3 নম্বৰৰ সলিউশন, ইয়াত লিখিবা অশুদ্ধ, অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ। ইয়াৰ পাছত 4 নম্বৰ, এটা বিষমবাহু ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপ সমান হ'ব পাৰে, এইটো অশুদ্ধ হ'বগৈ। কাৰণ বিষমবাহু ত্ৰিভুজ কাক কোৱা হয় যেতিয়া ত্ৰিভুজখনৰ এটা বাহু মিল নাথাকিব, অৰ্থাৎ প্ৰতিটো বাহু বেলেগ বেলেগ, তেতিয়া সেই ত্ৰিভুজখনক কোৱা হয় বিষমবাহু ত্ৰিভুজ। যেহেতু ইয়াত কৈছে যে দুটা বাহুৰ মাপ সমান সেইবাবে এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ। 4 নম্বৰৰ সলিউশন, ইয়াত তোমালোকে লিখিবা অশুদ্ধ আৰু ইংলিছত লিখিবা ফলছ, ফলছ। কথাটো তোমালোকে বুজি পাইছানে? বিষমবাহু ত্ৰিভুজ হ'বলৈ প্ৰতিখন বাহুৰ যোগ বেলেগ বেলেগ হ'ব লাগিব। ইয়াত যদি 3 হয় ইয়াত 4 হ'ব, ইয়াত 5 হ'বগৈ, অৰ্থাৎ প্ৰতিটো বাহুৰ যোগ বেলেগ বেলেগ হ'ব লাগিব। যেহেতু প্ৰশ্নটোত কৈছে যে দুটা বাহুৰ মাপ সমান সেইবাবে এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, এটা ত্ৰিভুজৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱাকৈ কেৱল মাত্ৰ এটাই বৃত্ত আঁকিব পাৰি। এটা ত্ৰিভুজৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱাকৈ কেৱল মাত্ৰ এটাই বৃত্ত আঁকিব পাৰি, এইটো শুদ্ধ হ'বগৈ। নম্বৰ 5ৰ সলিউশন, ইয়াত তোমালোকে লিখিবা শুদ্ধ, শুদ্ধ আৰু ইংলিছত লিখিবা ট্ৰু, ট্ৰু। এইটো অলপ ইম্পৰ্টেণ্ট আছে, তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, অলপ তোমালোকে এইটো ভালদৰে চাই ল'বা 5 নম্বৰটো।
ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন শুদ্ধ বিকল্পটো বাছি উলিওৱা যুক্তি এ এটা ত্ৰিভুজৰ কোণবোৰৰ মাপ 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এটা ত্ৰিভুজৰ কোণবোৰৰ মাপ 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এতিয়া গোটেইখিনি যোগ কৰাচোন কিমান হয় 90 আৰু 60 কিমান হ'ব 150 150 আৰু 30 কিমান 180 আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব লাগিব 180 হ'ব লাগিব তাৰ মানে এইটো শুদ্ধ এইটো ঠিকে আছে যুক্তিটো আমাৰ ঠিকে আছে যুক্তিৰ কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ মানৰ যোগফল 180 এইটো ঠিক আছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মানৰ যোগফল কিমান হ'ব লাগিব 180 হ'ব লাগিব এইটো শুদ্ধ এতিয়া চোৱা অপচন কিটা কি দিয়া আছে এ নাম্বাৰটো দিয়া আছে যে এ আৰু আৰ উভয়ে সত্য এ নাম্বাৰটো শুদ্ধ আৰু আৰ নাম্বাৰটো শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা আৰু আৰটো হৈছে গৈ এৰ সঠিক ব্যাখ্যা অৰ্থাৎ ইয়াৰ এ নাম্বাৰটো শুদ্ধ হ'বগৈ ইয়াত তোমালোকে এ নাম্বাৰটো শুদ্ধ চিন দিবা কাৰণ ইয়াত দুটাই শুদ্ধ আৰু এৰ উপযুক্ত ব্যাখ্যা হৈছে গৈ আৰটো ইয়াৰ পাছত 8 নম্বৰ খালি ঠাই পূৰ কৰা এটা ত্ৰিভুজৰ উন্নতি তিনিডালে ডেছটা বিন্দুত কটাকটি কৰে ইয়াত তোমালোকে লিখিবে এটা ত্ৰিভুজৰ উন্নতি তিনিডালে এটা বিন্দুত কটাকটি কৰে ইয়াত চোৱা ইয়াত তিনিডাল উন্নতি আছে এই তিনিডাল উন্নতিয়ে কেটা বিন্দুত কটাকটি কৰিছে এটা বিন্দুতে ইয়াত কটাকটি কৰিছে হয়নে সেইভাবে ইয়াত তোমালোকে লিখিবা যে এটা ত্ৰিভুজৰ উন্নতি তিনিডালে এটা বিন্দুত কটাকটি কৰে আৰু ইংলিছত হলে লিখিবা যে 1 বুলি লিখিবা ইয়াৰ পাছত 2 নম্বৰ এটা ত্ৰিভুজৰ বহিকোণ তিনিটাৰ যোগফল কিমান হয় 360 360 ডিগ্ৰী হয় ইয়াত তোমালোকে লিখিবা 360 ডিগ্ৰী ইয়াৰ পাছত 3 নম্বৰ এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপে সদায় ইয়াত তোমালোকে লিখিবা ত্ৰিভুজ অসমতা বুলি লিখিবা ইয়াত জায়গা হোৱা নাই সেইভাবে মই ইয়াত লিখি দিছো অসমতা এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপে সদায় ত্ৰিভুজ অসমতাৰ ধৰ্ম মানি চলে বুলি লিখিবা আৰু ইংলিছত লিখিবা triangle triangle in inequality বুলি লিখিবা inequality inequality বুলি লিখিবা triangle in inequality ইয়াৰ পাছত 4 নম্বৰ বিষমবাহু ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ তোমালোকে লিখিবা অসমান বিষমবাহু ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ অসমান থাকে আৰু ইংলিছত লিখিবা unequal unequal ইয়াৰ পাছত 5 নম্বৰ এটা ত্ৰিভুজৰ এটা বহিকোণ অন্ত দূৰৱৰ্তী কোণ দুটাৰ মাপৰ যোগফলৰ ইয়াত সমান লিখিবা আৰু ইংলিছত লিখিবা ইকুৱেল ইকুৱেল ইয়াৰ পৰা চাইছে তোমালোকে 8 নম্বৰৰ উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা 1 নম্বৰ প্ৰশ্ন সংলগ্ন চিত্ৰত AB সমান্তৰাল DE অৰ্থাৎ AB এই বাহুখনৰ লগত DE এই বাহুখন সমান্তৰাল XYZ উলিওৱা অৰ্থাৎ X কোণ Y কোণ আৰু Z কোণৰ আমি মাপটো উলিয়াব লাগে সো কেনেধৰণে কৰিম নাম্বাৰ 9 ৰ 1 নম্বৰৰ সলিউশন যেহেতু AB বাহুৰ লগত DE বাহু সমান্তৰাল সেইভাবে ইয়াত থকা কোণখনৰ লগত ইয়াত থকা কোণৰ মাপটো সমান হ'বগৈ আকৌ ইয়াত থকা কোণৰ মাপৰ লগত ইয়াত থকা কোণৰ মাপটো সমান হ'বগৈ কাৰণ একান্তৰ কোণ সেইভাবে আমি ইয়াত লিখিম কোণ L লগত কোণ X সমান কিমান হ'বগৈ 48 কাৰণ ইয়াত লিখিবা যে একান্তৰ কোণ আৰু ইয়াত তোমালোকে লিখি দিবা যে কোণ X সমান 48 ডিগ্ৰী অৰ্থাৎ ইয়াত থকা কোণৰ যোনটো মাপ সেইটো হৈছে গৈ 48 ডিগ্ৰী এতিয়া আমি কোণ Y মানটো উলিয়াম কোণ Y সমান কোণ Y ৰ লগত কোণ D ৰ যোনটো মান সেইটো সমান কোণ D সমান কিমান হ'ব 60 ডিগ্ৰী কাৰণ একান্তৰ কোণ
একান্তৰ কোণ। ইয়াত তোমালোকে লিখিবা যে কোণ y সমান সমান কিমান হ'বগৈ 60 ডিগ্ৰী। এতিয়া আমি এই কোণ z ৰ মানটো উলিয়াব লাগে। কোণ z ৰ মানটো উলিয়াম। চোৱা কেনেধৰণে কৰিম। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজ, ইয়াত এখন আমি ত্ৰিভুজ পাইছো ডি বা চি ডি ই, ত্ৰিভুজ চি ডি ই ইৰ পৰা ইয়াত চোৱা আমি এই চি কোণৰ মানটো উলিয়াব লাগে, অৰ্থাৎ আমি এই চি কোণৰ মানটো উলিয়াব লাগে। ইয়াৰ পাছত দিয়া আছে কোণ ডি যোগ কোণ ই। আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ যোগফল কিমান হ'ব লাগিব? 180 ডিগ্ৰী হ'ব লাগিব। আমি কোণ চিৰ মানটো উলিয়াম প্লাছ কোণ ডিৰ মানটো দিয়া আছে, চোৱা কিমান দিয়া আছে, কোণ ডিৰ মানটো দিয়া আছে 60 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা 60 ডিগ্ৰী প্লাছ কোণ ইৰ মানটো দিয়া আছে 48 ডিগ্ৰী। ইয়াত লিখিবা 48 সমান সমান 180 ডিগ্ৰী। কোণ চি প্লাছ এতিয়া এই 60 লগত 48 টো যোগ কৰা কিমান হ'বগৈ? 108 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। কোণ চি সমান সমান 180 ডিগ্ৰী। 108 টো সমান সমান খুচাই গ'লে -108 হৈ যাবগৈ। কোণ চি সমান সমান 180 পৰা 108 গ'লে কিমান হ'বগৈ? 100 কিমান হ'বগৈ? 100 নহয়, সৰি, কিমান হ'বগৈ? 72 হ'বগৈ, 72 ডিগ্ৰী। অৰ্থাৎ ইয়াত থকা যিখন কোণ আছে এই কোণখনৰ যোনটো মাপ সেইটো হৈছে গৈ কিমান? 72 ডিগ্ৰী। 72 ডিগ্ৰী। এতিয়া চোৱা এইডাল হৈছে গৈ এডাল সৰলৰেখা। আমি এটা কথা জানো যে এডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয়? 180। এতিয়া আমি 180 পৰা এই 72 টো বিয়োগ কৰিব লাগিব, তেতিয়া আমি এই z কোণৰ মাপটো পাই যাম। ইয়াত তোমালোকে লিখিবা যে কোণ z সমান সমান 180 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী, অৰ্থাৎ কিমান পাম আমি? 108 ডিগ্ৰী। অৰ্থাৎ কোণ x ৰ মান পাইছো আমি কিমান? 48 ডিগ্ৰী। 48। কোণ y ৰ মান পাইছো আমি 60 ডিগ্ৰী। 60 ডিগ্ৰী আৰু কোণ z ৰ মান পাইছো আমি 108 ডিগ্ৰী। আৰু এইটো হ'ল আমাৰ 9 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা। এতিয়া 2 নম্বৰ প্ৰশ্ন, সংলগ্ন চিত্ৰৰ x আৰু y উলিওৱা, অৰ্থাৎ ইয়াত থকা x কোণ আৰু ইয়াত থকা y কোণৰ যোনটো মাপ আছে সেইটো আমি উলিয়াব লাগে। এতিয়া চোৱা ইয়াত এখন ত্ৰিভুজ আছে এ বি চি, এখন ত্ৰিভুজ দিয়া আছে। চি কোণৰ মাপটো দিয়া আছে 30 ডিগ্ৰী, এ কোণৰ মাপটো দিয়া আছে 50 ডিগ্ৰী। আমি এটা কথা জানো যে এখন ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয়? 180। এতিয়া এই দুটা কোণক যোগ কৰাচোন কিমান হয়? 50 আৰু 30 কিমান? 80 হৈছেগৈ, হয়নে? যেহেতু এইখন এখন ত্ৰিভুজ, এই ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 হ'ব লাগিব। যেহেতু এই দুটা কোণক যোগ কৰিলে আমি 80 পাইছো, তেতিয়াহ'লে এই কোণৰ যোনটো যোগ সেইটো কিমান হ'বগৈ? 100 হ'বগৈ। 100। এতিয়া তিনিটা কোণক যোগ কৰাচোন কিমান হয়? 100, 150 আৰু 30 কিমান? 180, হয়নে? অৰ্থাৎ ইয়াত থকা কোণৰ যোনটো যোগ সেইটো কিমান হ'বগৈ? 100 ডিগ্ৰী। এতিয়া আমি আন এটা কথা জানো যে এডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোনটো যোগফল সেইটো কিমান হয়? 180 হয়। যেহেতু এইখন কোণৰ যোগ যদি 100 হয়, তেতিয়াহ'লে ইয়াত থকা কোণৰ যোনটো যোগ সেইটো কিমান হ'বগৈ? 80 হ'বগৈ, হয়নে? 80 ডিগ্ৰী হ'বগৈ। অৰ্থাৎ 2 নম্বৰৰ সলিউশন কোণ y সমান সমান কিমান হ'বগৈ? 180 পৰা এই 100টো বাদ দিয়া, 100টোক বাদ দিয়া কিমান হ'বগৈ? 80। অৰ্থাৎ ইয়াত থকা কোণৰ যোনটো যোগ সেইটোৰ যোনটো মান সেইটো কিমান হ'বগৈ? 80 ডিগ্ৰী হ'বগৈ। এতিয়া চোৱা ইয়াত আন এখন আমি ত্ৰিভুজ পালো বি ডি, এখন ত্ৰিভুজ পালো, হয়নে? অৰ্থাৎ এই ত্ৰিভুজখন পালো। এতিয়া চোৱা আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব লাগিব? 180 হ'ব লাগিব। এতিয়া এই 80ৰ লগত 55 টো যোগ কৰা কিমান হ'বগৈ? 135। 135 হ'লে এই কোণৰ যোনটো যোগ সেইটো কিমান হ'বগৈ? 45 হ'বগৈ। এতিয়া চোৱা এই তিনিটা কোণক যোগ কৰিলে আমি কিমান পাম? 180 পাই যাম, হয়নে? এতিয়া আমি এই কোণ x ক উলিয়াব লাগিব। কোণ x সমান সমান, যেহেতু এডাল সৰলৰেখা, এডাল সৰলৰেখাৰ ওপৰত থকা দুইটা কোণৰ যোগফল কিমান হয়? 180 হয়। এতিয়া এই 180 পৰা এই 45 টো বিয়োগ কৰি দিয়া। 180 পৰা 45 টো বিয়োগ কৰা কিমান হ'বগৈ? 135। অৰ্থাৎ x কোণৰ যোনটো মাপ সেইটো কিমান হ'ল? 135 ডিগ্ৰী। আৰু তোমালোকে ইয়াত লিখিবা যে কোণ x সমান সমান
135 ডিগ্ৰী আৰু কোণ y সমান সমান কিমান পালো আমি 80 ডিগ্ৰী। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, সংলগ্ন চিত্ৰৰ পৰা কোণ A, কোণ B, কোণ C, কোণ D, কোণ E উলিওৱা। ইয়াত যে চিত্ৰখন দিয়া আছে, ইয়াত দিয়া কোণ A, কোণ B, কোণ C, কোণ D আৰু কোণ E ৰ মানটো আমি উলিয়াব লাগে। যেহেতু চোৱা ইয়াত কোণৰ যেহেতু মাপবোৰ দিয়া নাই, এনেকুৱা যেতিয়া তোমালোকে প্ৰশ্ন দেখিবলৈ পাবা, এই প্ৰশ্নৰ উত্তৰটো উলিওৱাৰ কাৰণে এটা সূত্ৰ আছে, সেইটো তোমালোকে এনেধৰণে কৰিবা। নাম্বাৰ 3 ৰ সলিউশন, ইয়াত লিখিবা যে n সংখ্যক শীৰ্ষবিন্দু বিশিষ্ট তৰাৰ কোণবোৰৰ সমষ্টি মানে যোগফল। সূত্ৰটো লিখিবা যে n - 4 ব্ৰেকেট পূৰণ 180 ডিগ্ৰী। এতিয়া চোৱা n মানে কিমান লিখিবা তোমালোকে। এতিয়া চোৱা ইয়াত কেইখন কোণ আছে, 1 2 3 4 5, যেহেতু 5খন কোণ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা 5 - 4 ব্ৰেকেট পূৰণ 180 ডিগ্ৰী। এতিয়া এই 5ৰ পৰা 4টো বিয়োগ কৰা কিমান হ'ব, 1 পূৰণ 180 ডিগ্ৰী। এতিয়া 180 ডিগ্ৰীৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ, 180 ডিগ্ৰী হ'বগৈ। আৰু এইটো হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। অৰ্থাৎ ইয়াত থকা A B C D E এই 5টা কোণৰ যি যোগফল সেইটো কিমান হ'বগৈ, 180 ডিগ্ৰী হ'বগৈ। ইয়াত যদি 7টা কোণ থাকে তেতিয়াহ'লে তোমালোকে ইয়াত 7 লিখিব লাগিব। ইয়াত যদি কোণ 10টা থাকে তেতিয়াহ'লে তোমালোকে ইয়াত 10 লিখিব লাগিব। যেহেতু ইয়াত 5টা কোণ আছে সেইবাবে আমি ইয়াত 5 লিখিলো। এই 5ৰ পৰা এই সূত্ৰত থকা 4টো আমি বিয়োগ কৰিলো আৰু ইয়াৰ লগত 180টো পূৰণ কৰিব লাগে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। আৰু এইখিনি আছিলে আমাৰ অনুশীলনী 7ৰ প্ৰশ্নৰ উত্তৰখিনি। গোটেইখিনি ইতিমধ্যে সমাধান কৰি দিয়া হৈছে। আৰু অনাগত দিনবোৰতো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে আজিৰ বাবে অশেষ ধন্যবাদ।